নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, বহুদিনৰ পৰাই আমি ৰৈ আছিলোঁ আৰু ইউটিউবত নাইবা গুগলত চাৰ্চ কৰি আছিলোঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 লিষ্টখন কেতিয়া দিব বা ইয়াৰ আপডেট কিবা আহিছে নেকি, এইটোৰ বিষয়ে আমি জানিব বিচাৰি আছিলোঁ। কিন্তু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভত আহি কিনে আপডেট দিলে। এই আপডেটটো কি এইটো মই গোটেইখিনি স্ক্ৰীন ৰেকৰ্ড কৰিছোঁ, তো আপোনালোকে চাব পাৰিব। তথাপিও মই কৈ দি আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছতহে বেলেগ আপডেট দিব আৰু লগতে 15 তাৰিখৰ পিছতহে লিষ্টখন দিব আৰু ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতেই আমাক যিসকলে আমি চিলেকশ্যন পাম সেইসকল ব্যক্তিক টকাখিনি বিতৰণ কৰিব। চাওক আৰু শুনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ত কি ক'লে। ইয়াৰ পিছত মই কেইটামান আপোনালোকে সুধি থকা প্ৰশ্নৰ উত্তৰ দিব খুজিছোঁ। বহুতে একেটা দিন মোক সুধি আছে যে মামা CM AAA কেতিয়া আমি পাম। আপোনালোকে সকলোৱে জানে এইবাৰ আমি ৭৫,০০০ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CM AAA এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াম। নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু কেইটামান ষ্টেপছ বাকী আছে। জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM AAA কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম। আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM AAA এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম। যিমান কেইখন জিলাৰ সদৰত পাৰোঁ মই যাম, আৰু যিকেইখনত মই যাব নোৱাৰোঁ আমাৰ মন্ত্ৰীসভাৰ সদস্য, বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব। আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম 15 দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিম। ইয়াৰ পিছত বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে। সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু